এতিয়া চাওক মোক সিদিনাখন কাষৰ বাইদেউগৰাকীয়েও ক'লে যে ডৰিন তোমাৰ ফুলখিনি ইমান দিন হ'ল আজিলৈকে ডাঙৰো হোৱা নাই আৰু একো ফুল চুল হেল্ল' ভিউৱাৰ্ছ ডৰিন গগৈ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোক? আৰু চাওক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক মোৰ ফুলনিৰ টাবকেইটা দেখাই দিছোঁ। তেহেঁতৰ অৱস্থাকেইটা চাওক, একো গ্ৰ'থ নাই, একো নাই, ৰোৱাও ইমান দিন হ'ল। মানে মোৰ খুব দুখ লাগে কেলে এনেকুৱা হৈ আছে বুলি। তো মই এঠাইত পালোঁ যে এবিধ সাৰ আছে, দি দিয়াৰ লগে লগে খুব ধুনীয়া হয়। তাকেই দেখুৱাবলৈ ভিডিঅ'টো আজি বনাইছোঁ। এটা কথা মন কৰিব, মই আপোনালোকক যিটো বস্তু এতিয়া দেখাবলৈ লৈছোঁ সেইটো কেৱল ফুল বা শাক পাচলিতে নহয়, আপুনি মাছ পালন কৰিলে বা এনেকুৱা গৰু ম'হক খাদ্য হিচাপেও দিব পাৰে। এইটো হৈছে আমাৰ মানে সকলোৱে আমি জানোৱেই সৰুৰ পৰা দেখি অহা বস্তু খলিহৈ। খলিহৈ হৈছে মিঠাতেল যেতিয়া পেৰে বা এৰা তেল যেতিয়া পেৰে তাৰ পৰা যিটো ওলায়, যাক মানে মাষ্টাৰ্ড কি বুলি কয়, কেক বুলি কয় ইংলিছত, মাষ্টাৰ্ড কেক বুলি কয় বা অইল কেক বুলি কয়। আমি খলিহৈ বুলি ক'লে চিনিয়ে পাওঁ দিয়কচোন বহুতে। এইটো পায়, দোকানতো পাব, আপুনি সাৰৰ দোকানত এনেকুৱা পাব। মই এইটো অনলাইন এতিয়া সাৰৰ দোকানত বিচাৰি ফুৰি অসুবিধা হোৱাত মই এইটো অনলাইনে কিনিলোঁ। বেছি দাম নহয়, 213 টকা মাত্ৰ। ইমানেই গধুৰ, বহুতখিনি পায়। আৰু এইটো দিয়াৰ লগে লগে আপোনাৰ 100% গেৰাণ্টি যে আপোনাৰ ফুলজোপা যদি বহুত দিন কটীয়া লাগি আছে, নুফুলে, নেমেলে, একেভাগে আছে, ডাঙৰ চাঙৰ নহয়, একদম এইটো 100% গেৰাণ্টি। এসপ্তাহৰ ভিতৰত আপুনি ফুল ফুলিবই। মই সেইটো প্ৰমাণ পাইছোঁ। মই সেইকাৰণে বেলেগ একো সাৰত বিশ্বাস নকৰোঁ। মই গোবৰতকৈও, গোবৰৰ যিটো শুকান গোবৰ সেইটোতকৈও মানে মই খলিহৈটো বেষ্ট বুলি ভাবোঁ। এতিয়া আপোনালোকক দেখাম আপোনালোকে ব্যৱহাৰটো কৰিব কেনেকৈ, সেইটোকে দেখাবলৈ ওলাইছোঁ। প্ৰথমতে মই এই বটলটোত 1 বটল পানী লৈছোঁ। এইটো অকণমান ডাঙৰ বটল, আপুনি বাল্টি চাল্টিও ল'ব পাৰে। মোৰ আৰু এতিয়া মই ভাড়া ঘৰত থাকোঁ যিহেতু, মোৰ বেছি তেনেকৈ বাল্টি যিকেইটা আছে মই গা ধুওঁ, সেইকাৰণে মানে ইউজ নকৰোঁ, নাই কৰা ইয়াত। এইটোতে মই এনেকৈ এইখিনি মানে মোৰ বহুত দিন যাব। আৰু মাষ্টাৰ কেক চক এয়া খলিহৈ, এইখিনি চক আমি এইবোৰ মিঠাতেল খাওঁ যে। আপোনালোকে এটা কথা জানে নাই জানো, এই বস্তুটো যে আমি মানে কি হয়, খলিহৈ নহয়, আমি এটা অসমীয়া গাঁৱত মানে এটা বস্তু খাইছিলোঁ। মই এতিয়া বহুত দিন অৱশ্যে খাবলৈ পোৱা নাই। এই যিবোৰ সৰিয়হবোৰ পেৰি পিনি কিবা এইটো কি কয়, টেঙা পানী বুলি এটা বস্তু খাওঁ, পানী টেঙা। বিৰাট ভাল লাগে। এইটো মানে একেবাৰে ড্ৰাই ফৰ্মটো। আৰু পানী টেঙাটো কি হয়, সৰিয়হখিনিকে খুন্দি পিনি কৰে। আৰু চাওক ইয়াৰ এই এনেকুৱা 5-6 টুকুৰামান ল'লোঁ। এইখিনিয়ে মোৰ বহুত দিন যাব। এই এনেকুৱা কেইটুকুৰামান লৈ মই পানীত ভৰাই থৈ দিম। প্ৰথমতে আপোনাকতো মোৰ ফুলনিখন দেখালোৱে, মই আপোনালোকক দেখালোঁ যে কেনেদৰে মোৰ ফুলনিবোৰ মানে কটীয়া লাগি আছে। ফুলবোৰ মানে নাবাঢ়ে আৰু নুফুলেও। এনেকৈ আপুনি যিমান আৰু সৰহকৈও আপোনাৰ যদি ফুলনিখন বহুত ডাঙৰ তেতিয়াও কৰিব পাৰে। মোৰ বিশেষ ডাঙৰ নহয় সেইবাবে। এতিয়া চাওক মোক সিদিনাখন কাষৰ বাইদেউগৰাকীয়েও ক'লে যে ডৰিন তোমাৰ ফুলখিনি ইমান দিন হ'ল আজিলৈকে ডাঙৰো হোৱা নাই আৰু একো ফুল চুলটো নুফুলেই নেকি এইবিলাক? মই কৈছোঁ ফুলিব। তাৰপিছত ভাবিলোঁ, আগতে মই মানে যেতিয়া মাৰ ঘৰত আছিলোঁ তেতিয়া এইবিলাক কৰি থাকোঁ আৰু। কিন্তু এতিয়া যিহেতু ভাড়া ঘৰতো থাকোঁ, মোৰ বেছি ফুলো নাই, কেইজোপামানেই ৰুইছোঁ, 20টামান টাব আছে আৰু। তাকে ফুলি থাকিলে ভাল লাগে দিয়কচোন। এতিয়া মই সেইকাৰণে ভাবিলোঁ, বহুত দিন মই ভিডিঅ'ও বনোৱা নাই আৰু লগতে ফুলখিনিও একো কেয়াৰ চেয়াৰ ল'ব পৰা নাই, গতিকে বোলো লওঁ আৰু আপোনালোককো দেখাওঁ। কোনোবা যদি কাৰোবাৰ যদি মোৰ নিচিনা হৈছে, সমস্যাত পৰিছে, তেতিয়া এইটো বস্তু ল'ব পাৰিব। আৰু এইটো মানে 100% গেৰাণ্টি দেই, ফুলিবই আপোনাৰ। আৰু যিবিলাকৰ মানে ভালদৰে গ্ৰ'থ নহয় সেইবিলাক ডাঙৰ হ'বই, মানে আপোনালোকে নিজেই প্ৰমাণ পাব। আৰু যেতিয়া প্ৰমাণ পাব মোক জনাব। আৰু এতিয়া আজি ৰাতিটো মই এনেদৰে ৰাখি দিম বস্তুটো, আৰু কাইলৈ মই দিম। দিয়াটো মানে কি আৰু, আপুনি মগত অলপ অলপকৈ, টাবৰ যিহেতু তলৰ ফালে ফুটাটো থাকে, গতিকে পানী সৰহকৈ নোযোৱাকৈ অলপ অলপকৈ গলি গ'ল। এতিয়া আমি এইখিনি এই বাল্টিটোত উলিয়াই ল'ম। এনেদৰে একদম মিঠাতেলৰ নিচিনা গোন্ধাইছে। এইখিনি আটাইতকৈ উৎকৃষ্ট সাৰ বুলি ক'ব পাৰি। প্ৰথম আমি এইটোতে এপ্লাই কৰিম। এইটো চাওক, এই পুলিটো ৰোৱা প্ৰায় 9 মাহমান হ'ল, কিন্তু ইমানতকৈ অকণোৱে আগবঢ়া নাই, ইমানটোৱে হৈ আছে। এইটো ৰুই থৈছোঁ, এইটোও কোনো পোখা চোকা মেলা নাই। সেইকাৰণে প্ৰথম মই ইয়াতে এপ্লাই কৰিম ফাৰ্টিলাইজাৰ। চাওঁচোন দি কিমান দিনত কিমান উন্নতি হয়।
এনেকৈ দি দিলে হৈ গ'ল আৰু বিশেষ একো কাম নাই আৰু এনেদৰে মই সকলোবোৰ ফুলতে মই দি থাকিম এইটো মানে ইনডোৰ সেইকাৰণে আপোনালোকক ভিডিঅ' কৰি দেখাই দিলোঁ বাকীবোৰত নেদেখাওঁ আৰু বাকীবোৰ ভিডিঅ' মই কেৱল যেতিয়া মই ফুল চুল ফুলিব মোৰ বাৰু বেছিভাগ ফুল ফুলা ভিডিঅ' গছ নাই ফুল নাই পাত বাহাৰ বেছি আছে যেতিয়া এইবিলাক বাঢ়িব তেতিয়ালৈকে আপোনালোকক পুনৰ ভিডিঅ' কৰি দেখাম এয়া চাওক অকণো গ্ৰ'থে হোৱা নাছিলে আৰু আগলিটো এনেকৈ মৰি গৈছে মানে কিয় এদিন ৰ'দ পালে খুব সেইকাৰণে এইবিলাক যিহেতু চেচুক বস্তু মানি প্লেণ্ট আৰু এয়া চাওক মই কি কৈছিলোঁ আপোনালোকক কালি দেওবাৰ আছিল মই দিছিলোঁ ৰাতিপুৱা সময়ত আৰু আজি সোমবাৰৰ দিনাখন স্কুলৰ পৰা আহোঁতে এনেকৈ ফুলি থকা দেখিছোঁ আৰু বাকীবোৰ বাৰু ইমান পটককৈ নাবাঢ়ে দিয়কচোন কিন্তু ফুলপাহ যে মেলিলে এইটো মানে বিৰাট সাংঘাতিক কাম দিয়ে মই আপোনালোকক কেনেকৈ ক'ম মানে বহুত এইবিলাকো তাৰে মানে প্ৰভাৱ বুলি ক'ব পাৰি এইবিলাক চব ফুলি আছে এতিয়া চাওক সম্পূৰ্ণ এসপ্তাহৰ পিছত মই তাৰ ৰিজাল্টটো দেখুৱাবলৈ ভিডিঅ'টো বনাইছোঁ যোৱা দেওবাৰে মই ফাৰ্টিলাইজাৰখিনি দিছিলোঁ আৰু আজি চাওক কি ধুনীয়া হৈ আছে মানে চব কিমান শকত কিমান ডাঙৰ হৈ গৈছে এইবোৰ ফুলিছে ৰেইন লিলিও ফুলি গৈছে মোৰ মনটো খুব ভাল লাগিছে এইবিলাকৰ অৱস্থাবোৰ এনেকৈ দেখিছিলেনে আপুনি কিমান সৰু হৈ আছিলে চাওক এতিয়া কিমান ডাঙৰ হৈছে আপুনি ভিডিঅ' দুটা মিলাই চালেই গম পাব আগৰ আৰু এতিয়াৰ কিমান ডাঙৰ ধুনীয়া হৈ পৰিছে গছবজীয়া হৈ গৈছে মোৰ দেখিয়ে মনটো ভাল লাগিছে মানি প্লেণ্টটো চাওক সেইটো আৰু এটা কৰি চাব পাৰে আপোনালোকে খুব সহজ মই এনেদৰে চাহপাতবোৰ কি কৰোঁ যেতিয়া চাহ খাওঁ চাকনিখনৰ ওপৰৰ যিখিনি থাকি যায় এনেকৈ থৈ দিওঁ আৰু আমি বিশেষকৈ লাল চাহে খাওঁ গাখীৰ চাহটো মই খুব কম খাওঁ কাৰণ মোৰ গাখীৰ চাহ যিহেতু হেল্ডি নহয় সেইবাবে আমি খাবলৈ সাধাৰণতে এৰাই চলোঁ আলহী ঘৰত পালে খাওঁ আৰু কেতিয়াবা তাৰপাছত গাখীৰখিনি মানে চাহৰ লগত নিমিহলাই সুদাকৈ খাওঁ আৰু এই চাহপাতবোৰ কি কৰিছোঁ ধুনীয়াকৈ এনেকৈ গোটাই গৈ দুদিনমান ৰ'দত দি এইখিনি অলপকৈ ফুলৰ গুৰিবিলাকত দি দিওঁ খুব এটা উৎকৃষ্ট সাৰ হয় এইটো কথা চাগে বহুতে জানেই আপোনালোকে তিতাই চাহপাতবোৰ নিদিব এনেকৈ ৰ'দত শুকুৱাই দিব নহ'লে কেনেবাকৈ ভেঁকুৰ চেকুৰ লাগি যাব পাৰে ফুলবিলাকত বিশেষকৈ গোলাপ ফুল ভাল হয় বুলি আমি সৰুৰ পৰা শুনি আহিছোঁ এই চাহপাতৰ এইটো কেইবামুখী হ'ব তাৰমানে সেই এটা দুটা তিন লেয়াৰ মানে সেইফালে ওলাইছে চাৰিটা ফুলিব চাৰিফালে চাৰিটা এইটো লোকেলটো এইটো লোকেল আমাৰটো আছে এইটো ওপৰত থৈছিলা হা না টাবটো কি জানা মেইন ফ্লাৱাৰটো ওলোৱা নাই ন হৈ গ'ল কি ফুলি আছে এপাক কৈ আছে এই ৰাতিহে গোন্ধাই ন আৰু ইয়াতে আছে দুটামান ইনডোৰ প্লাণ্ট আজিৰ ভিডিঅ'টো ইমানতে সামৰি আপোনালোকৰ পৰা মই বিদায় মাগিলোঁ আজিলৈ আহোঁ বাই টেক কেয়াৰ থেংক ইউ ছ' মাছ